চাৰিওফালে নদন বদন হৈছে। গতিকে এই ক্ষেত্ৰত ২৬ৰ নিৰ্বাচনত আমি নলবাৰী জিলাৰ পৰা জয় হ'ব বুলি প্ৰায় নিশ্চিত। কংগ্ৰেছৰ দিনত বহুত কম, নাই বুলিয়ে ক'ব পাৰি, কাৰণ ৫০ বছৰত বা ৭০ বছৰত কিমানখিনি কৰিছে, কিন্তু ১০ বছৰত আজি যিমান বেছি উন্নয়ন দেখিছে ৰাইজে, এতিয়াহে বুজি পাইছে যে চৰকাৰ যে লাগে, উন্নয়ন কি বস্তু, এতিয়াহে ঢুকি পাইছে ৰাইজে। এখন গণতান্ত্ৰিক দেশত ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন কৰে ৰাইজৰ উন্নয়নৰ বাবে। ভাৰত এখন গণতান্ত্ৰিক দেশ। এই দেশৰে এখন ৰাজ্য হৈছে অসম, আৰু অসমৰ বিধানসভা নিৰ্বাচন নিচেই সমাগত। অসমৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ বা দিন ঘোষণা কৰা নাই যদিও শাসক বিৰোধী উভয় পক্ষই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যবাসীৰ পৰা বিজেপি চৰকাৰৰ শাসনকালত কেনে ধৰণৰ উন্নয়ন হৈছে তাকে জানিবলৈ আমি ৰাইজৰ কাষ চাপিছিলোঁ। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিকসকল। এইবাৰ নলবাৰীত আছিল আমাৰ সতীৰ্থ সাংবাদিক পংকজ কলিতা। নলবাৰীত বিজেপিৰ শাসনকালত ভিন্ন দিশৰ উন্নয়ন হৈছে বুলি আমি ইতিমধ্যে চৰ্চা লাভ কৰিছে, আৰু সেই সন্দৰ্ভত কেনেধৰণৰ উন্নয়ন হৈছে সেই ক্ষেত্ৰত আমি ৰাইজৰ মন্তব্য লৈছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ঐতিহাসিক শ্ৰী শ্ৰী কলীয়া ঠাকুৰ সত্ৰত নতুন সভাঘৰৰ স্থাপনে নলবাৰীৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে বুলি ৰাইজে মন্তব্য কৰিছে, যিয়ে হাজাৰ হাজাৰ ভক্তৰ বাবে অপাৰ সকাহ আনিছে আৰু নলবাৰী জিলাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক শক্তিশালী কৰিছে বুলি মন্তব্য সাধাৰণ জনতাৰ। লগতে তেওঁলোকে কৈছে যে নলবাৰী জিলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ জিলা ক্ৰীড়া ষ্টেডিয়াম কমপ্লেক্স হৈছে, আধুনিক কনভেনশ্যন চেণ্টাৰ হৈছে, আৰু নতুন সংহত জিলা আয়ুক্তৰ কাৰ্যালয় স্থাপন কৰা হৈছে, আৰু এইসমূহৰ জৰিয়তে সমষ্টিটোৰ উন্নয়ন আনিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নলবাৰী দৌ চহৰ এক ৰূপায়ণ কাৰ্যসূচীৰ অধীনত 10খন চহৰৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰাৰ সন্দৰ্ভতো ৰাইজে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। উন্নত পানী যোগান আঁচনি, পৰিষ্কাৰ পৰিচ্ছন্ন আদিৰ জৰিয়তে জিলাবাসীক বা প্ৰতিটো সমষ্টিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দিছে আধুনিক আৰু উন্নত জীৱন মানৰ প্ৰতিশ্ৰুতি। মহিলা উদ্যমিতা অভিযানত নলবাৰীৰ জিলাৰ যি ৩৩,০০০ৰো অধিক মহিলাই লাভ কৰিছে এই টকা, আৰু যাৰ জৰিয়তে মহিলাসকলে আৰম্ভ কৰিব পাৰিছে নিজা ব্যৱসায়। আৰ্থিকভাৱেও প্ৰতিটো সমষ্টিতে স্বাৱলম্বী হৈছে মহিলাসকল। আনহাতে নলবাৰী জিলাৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাৰো শলাগ লৈছে ৰাইজে। আনহাতে বিৰোধী দল কংগ্ৰেছক ক্ষুধাৰ সমালোচনা কৰিছে সাধাৰণ ৰাইজে। সচেতন ভোটাৰসকলে মন্তব্য কৰি কৈছে যে কংগ্ৰেছৰ প্ৰাক্তন নেতা বৰ্তমান বিজেপি ভূপেন বৰাৰ দলত্যাগ কংগ্ৰেছৰ এক ব্যৰ্থতা। ৰাইজে আৰু কৈছে যে অশোক শৰ্মা যি প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক আৰু এতিয়া কংগ্ৰেছৰ তেওঁ টিকট পাইছে, আৰু ৰাতুল কলিতা, এই দুয়োগৰাকীৰ মাজত টিকট কেন্দ্ৰিক যি সংঘাত, সেই সংঘাত দলটোত শক্তিশালী আন্তঃগাঁথনিৰ অভাৱৰ বাবে হৈছে বুলি মন্তব্য কৰিছে ৰাইজে। অৰ্থাৎ নলবাৰীৰ তিনিওটা সমষ্টিৰ প্ৰতিটো সমষ্টিতে ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত সৰ্বাংগীন বিকাশ আনিছে, উন্নয়ন আনিছে বিজেপিয়ে। এই মন্তব্য কৰিছে ৰাইজে। আমাৰ হাতত মন্তব্যসমূহ আছে, মন্তব্য শুনা। নিশ্চিতভাৱে এইবাৰ আৰু ভাবিবলৈ বেলেগ একো নাই। এইবাৰ আমাৰ তিনিওটা সমষ্টিতে মানে বিজেপিয়ে জয়কাৰ হ'ব। আমাৰ বৰক্ষেত্ৰী সমষ্টি নাৰায়ণ ডেকা বিপুল ভোটত জয় হ'ব। এইকাৰণে জয় হ'ব, বৰ্তমানৰ মুখ্যমন্ত্ৰী, অসমৰ মানে মন্ত্ৰীসকল সমষ্টিত ভালদৰে কাম কৰিছে, সকলো ধৰণৰ কাম কৰিছে। যেনেকৈ আমি এটা নিবনুৱা সমস্যাৰ কথা ক'লে আগতে আমাৰ যিবিলাক মেধা ল'ৰা আছিল তেতিয়া চাকৰি পোৱা নাছিল। এই মেধা ল'ৰা এক কথাত ক'বলৈ গ'লে অটল গৰ্ভত নীল গৈছিল, আৰু এতিয়া বিভিন্ন ধৰণে মানে তছনছ হৈছে। গতিকে এতিয়া মেধাৰ ভিত্তিত চাকৰি হৈছে। এই ক্ষেত্ৰত আমি তেখেতক শলাগাব লাগিব, তেখেতক শলাগ ল'ব লাগিব। এইকাৰণে তেখেতে এখন অসম সুন্দৰ অসম নিৰ্মাণ কৰিব বিচাৰিছে। অকল নলবাৰীয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তত তেখেতে কাম কৰিছে। আজি মানে ছেমি কণ্ডাক্টৰৰ দৰে এখন ভাল অনুষ্ঠান আনিছে। আমাৰ নলবাৰী জিলাৰ চিপ মানে ইণ্ডাষ্ট্ৰী আনিছে, নলবাৰীত বিভিন্ন অনুষ্ঠান পাতিছে। গতিকে এনেকুৱা অনুষ্ঠানৰ পৰ্বৰ কাৰণে মানুহে মোহিত হৈছে, মানুহে আগ্ৰহ হৈছে বিজেপি চৰকাৰক ভোট দিবলৈ। কংগ্ৰেছেতো ৭৫ বছৰ খালে, গতিকে তেখেতসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত হৈ থাকিল। তেখেতসকলে মানে জনতাৰ কাৰণে, অসমৰ কাৰণে, অসমীয়া খিলঞ্জীয়াৰ কাৰণে, অসমীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে তেখেতসকলে কোনো কাম নকৰিলে, আৰু বিভিন্ন ধৰণে দুৰ্নীতি কৰিলে। এইটো এটা এইটো সময় পৰিৱৰ্তন যাত্ৰা। ৭৫ বছৰ আজি তেখেতসকলে ক'ত গ'ল সময় পৰিৱৰ্তন যাত্ৰা। ৭৫ বছৰে আজি তেখেতসকলে সময় নাপালে নেকি দে তেখেতসকলে মানে সময় পৰিৱৰ্তন কৰাৰ কাৰণে। তেওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰিলে, একো কৰিব নোৱাৰি। কি কৰিলে যে যি সময়ত মানে
অসমখন আন্ধাৰে ধৰিছিল, বিভিন্ন সন্ত্ৰাসবাদৰ হেৰি হৈছিল, বিভিন্ন অশান্তিময় পৰিৱেশ হৈছিল। এতিয়াতো একেবাৰে শস্য শ্যামলা অসম হৈ উঠিছে, চাৰিওফালে নদন বদন হৈছে। গতিকে এই ক্ষেত্ৰত ২৬ৰ নিৰ্বাচনত আমি নলবাৰী জিলাৰ পৰা তিনিওটা মানে সমষ্টিয়ে জয় হ'ব বুলি প্ৰায় নিশ্চিত। গৌৰৱ গগৈ এটা বংশানুবাদৰ পৰা অহা, গতিকে তেখেতসকলে এটা বংশানুক্ৰমিকভাৱে চলি থাকে। তেখেতসকলৰ মানে দৃষ্টিত যিবিলাক ভাল লিডাৰ তেখেতসকলে টিকেট নাপায়। এইকাৰণে নাপায়, তেখেতসকলৰ বংশৰ পৰা আহিব লাগিব, মানে এটা নিজৰ গোষ্ঠীৰ পৰা আহিব লাগিব, লাইনৰ পৰা আহিব লাগিব। যিসকলে যোগ্যতাৰ মাপকাঠিৰে আগুৱাইছে, যিসকলে যোগ্যতাৰ মাপকাঠি জিলিকিছে, সেইবিলাকে মানে তলৰ ফালে যাব লাগিব। আৰু যিসকলে এটা বংশবাদক তাৰমানে আশ্ৰয় দি বংশৰ মানে হেৰিত কাম কৰে, সেইবিলাকে তাৰমানে ইয়াতে চান্স পাব। বাকী মানে যোগ্যতা থাকিলেও চান্স নাপায় কংগ্ৰেছত। তিনিওটাত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি জয় হ'ব। মানে নলবাৰী, টিহু সমষ্টি আৰু আমাৰ ৩৮ নং বৰক্ষেত্ৰী সমষ্টি। কিন্তু এই তিনিওটা সমষ্টিতে বিজেপিয়ে খুব ভালদৰে বিজয় সাব্যস্ত কৰিব। বিশেষকৈ আমাৰ বৰক্ষেত্ৰীত যথেষ্ট সংখ্যক ভোটত নাৰায়ণ ডেকা জয় হ'ব। কাৰণ আমাৰ লোকসভাত যিখিনি লিড আছিল, তাৰপিছত আহিল পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তত আমি প্ৰায় 52,000 ভোট আমি বিজেপি বেছিকৈ পাইছোঁ সমষ্টিত। এইবাৰ আশা কৰিছোঁ যিটো মানুহৰ জইনিং বা যি ধৰণে নিতৌ বিজেপিৰ ফালে ঢপলি আহিছে মানুহ, সেই হিচাপেদি এইবাৰ 52,000টো ক্ৰছ কৰি 65-70,000তো বিজয় হৈ যাব পাৰে। কিহৰ কাৰণে আচলতে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক, আমাৰ সন্মানীয় নেতা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা দাদাৰ যিটো নেতৃত্ব, মানে ৰাইজে বহুত ভাল পাইছে। তেখেতে মানুহক দিনে নিশাই যি ধৰণে সহায় সহযোগ কৰি আহিছে। আপোনাৰ কাৰোবাৰ ধৰক ক'ৰবাত বাহিৰত মানুহ ঢুকাইছে, গৰীব মানুহ আনিব পৰা নাই, এনেকুৱা কেছ আপোনালোকে পাইছে, মিডিয়াতো মানুহে দেখিছে, এইবিলাকো আনিছে। তাৰপিছত এতিয়াও কোনোবা বিচনাত পৰি আছে, দাদাই খবৰ লৈছে, উন্নয়নৰ কাম কৰিছে, মানে বিভিন্ন ধৰণে দাদা সহজে লগ পাইছে ৰাইজে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিৰ যিখন চৰকাৰ, এই চৰকাৰখনক আমি যথেষ্ট ধন্যবাদ দিব লাগিব। আজিৰ পৰা কেইবছৰমান আগত, ধৰক আপুনি যদি আজি 12-15 বছৰ আগত চাব যায়, তেতিয়াহ'লে নলবাৰীত যাব নোৱাৰি বৰষুণ হ'লে। এনেকুৱা পৰিৱেশ, নালা নৰ্দমাৰ পানী আহি ভৰ্তি হৈ যায়। নলবাৰী বুলি ক'লে বৰষুণ বতৰত হেলাই লাগিছিল। আজি নলবাৰী কিমান ধুনীয়া পৰিৱেশ। আপুনি অভাৰব্ৰিজ চাওক, হৰি মন্দিৰৰ ওচৰেদি যাওক, দিনে নিশাই যেনেকুৱা ষ্ট্ৰীট লাইট জ্বলিব, ৰাতি দিনত কি ধুনীয়া পৰিৱেশ। আচলতে আমি ভাবাতকৈ বেছি উন্নয়ন হৈছে জিলাত। কংগ্ৰেছৰ দিনত বহুত কম, নাই বুলিয়ে ক'ব পাৰি। কাৰণ 50 বছৰত বা 70 বছৰত কিমানখিনি কৰিছে, কিন্তু 10 বছৰত আজি যিমান বেছি উন্নয়ন দেখিছে ৰাইজে, এতিয়াহে বুজি পাইছে যে চৰকাৰ যে লাগে, উন্নয়ন কি বস্তু, এতিয়াহে ঢুকি পাইছে ৰাইজে। মহিলা উদ্যমিতা আঁচনি যিখন হয়, মহিলা উদ্যমিতা বহুত উপকৃত হৈছে। মই দেখিছোঁ মহিলাবিলাকক মই সুধো, এই 10,000 টকাটো কি কৰিবি? কোনোবাই ছাগলী কিনিছে, কোনোবাই শাল পাতিছে, কোনোবাই গাহৰি কিনিছে, কোনোবাই সৰু দোকান এখন, তাত আকৌ সেই 10,000 টকা দি পেলাই ডাঙৰ কৰিছে। বিভিন্ন ধৰণে মহিলাখিনি উপকৃত হৈছে। এতিয়া যদি আমি কওঁ ভোট কাক দিবি, এইটো আৰু আমাক সুধিবই নালাগে, হিমন্ত বিশ্ব শৰ্মা বিজেপিক দিম। যথেষ্ট স্বাৱলম্বী হৈছে মহিলাসকলে। চাওক, কংগ্ৰেছকনো কি ক'ম, কংগ্ৰেছৰ যিটো ভাঙনমুখী, মানে তেওঁলোকৰ দলৰে এতিয়া একো অস্তিত্ব নোহোৱা হৈ পৰিছে। মানে আজি কোন যায়, কালি কোন যায় দলৰ পৰা, তাৰ কোনো চিন থাক নাই। আৰু নেতাসকলেও গম পায়, কাৰণ নেতাসকলে আজি নলবাৰীতে ৰাতুলতাৰ এই ঘটনাটো আপোনালোকে দেখি আছে। কংগ্ৰেছৰ সদায় ধনিক শ্ৰেণীকে গুৰুত্ব দিয়ে, যিবিলাক যথেষ্ট কাৰোবাৰ মন্ত্ৰীৰ পুতেক হ'ব লাগিব টিকেট পাব লাগিলে, কোনোবা লিডাৰ, ডাঙৰ লিডাৰৰ পুতেক হ'লে চাকৰি পাব, এনেকুৱা পৰ্যায় আছিল। আজি ৰাইজে, যুৱ চামেও আজি গম পাইছে যে দুখীয়া হ'লেও চাকৰি পায়, ইণ্টাৰভিউ ভাল হ'লে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হয়। এতিয়া আপোনাক মই এটা চিম্পলি কথা কওঁ, চাওক, কংগ্ৰেছৰ দিনত আমিও ডিফেন্সত ইণ্টাৰভিউ দিছিলোঁ। আমি যিবিলাকে দৌৰি পাছ কৰিছোঁ, আমাক নিদিলে। টকাৰ ধনৰ লেনদেন কৰি এটা পাক দৌৰিব নোৱাৰা ল'ৰাবিলাকে এপইণ্টমেণ্ট পাইছে। আমি যথেষ্ট দুখ পাইছিলোঁ সেই সময়ত। একেবাৰে অযোগ্য মানুহক চাকৰি দিছিল, সেইবিলাক বেয়া কথা। এতিয়া ভাল হৈছে, এতিয়া ল'ৰাবিলাকে আকৌ নতুনকৈ পঢ়িব ওলাইছে, দুখীয়া ল'ৰাবিলাকে, যে ভালকৈ পঢ়িলে চাকৰি পায়। এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা, তেখেতৰ নেতৃত্ব। সুন্দৰ ফলাফল হ'ব। নলবাৰীৰ তিনিওটা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টীৰ দখলত আহিব। কিহৰ কাৰণে? এইটো উন্নয়নৰ কাৰণে। বিনামূলীয়া চাকৰি, অসম চৰকাৰৰ যিটো বিনামূলীয়া চাকৰি, সেইটো 1 নম্বৰ। দ্বিতীয়তে আমাৰ নলবাৰী টাউনখন, যিখন টাউন,
আগতে আমি নলবাৰী টাউনখনক লৈ লাজ লগা এটা পৰিৱেশ আছিলে আৰু আজিৰ তাৰিখত নলবাৰী টাউনখন গুৱাহাটী সদৃশ। গুৱাহাটীত যেনেকুৱা ধৰণৰ ৰাস্তা ঘাট ষ্ট্ৰীট লাইটৰ পৰা আদি কৰি, গতিকে নলবাৰী টাউনখন এতিয়া টাউনখনক লৈ গৌৰৱ কৰিব পাৰি। আৰু গোটেই তিনিওটা সমষ্টিতে যিটো ৰাস্তা ঘাট, এতিয়া মই বৰক্ষেত্ৰী সমষ্টিত আমাৰ নাৰায়ণ ডেকাদেৱৰ নেতৃত্বত জাগৰা ৰোডৰ পৰা যিটো মুকালমৰ ৰাস্তা কংগ্ৰেছৰ দিনত কেনেকুৱা আছিল আৰু আজিৰ তাৰিখত কেনেকুৱা আছে আপোনালোকে নিজে গৈ একবাৰ চাই আহিলেই গম পাব। আজিৰ তাৰিখত আমি গৌৰৱ কৰিব পাৰোঁ যে নলবাৰীত এখন বিশ্ব মানদণ্ডৰ এখন ষ্টেডিয়াম হৈছে, সেইটোক লৈ গৌৰৱ কৰোঁ নলবৰীয়া হিচাপে। দ্বিতীয়তে যিটো DC অফিচ, আজি 70 বছৰে আমি নলবাৰী জিলাখনত যিটো DC অফিচ জৰাজীৰ্ণ অৱস্থাত থাকিল, আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিটো DC অফিচ, যিটো উপায়ুক্তৰ কাৰ্যালয় হ'ল, এই কাৰ্যালয়টোক লৈ আমিতো সুন্দৰ গৌৰৱ কৰোঁ। এটা অট্টালিকা সদৃশ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সুন্দৰ, চৰকাৰখন ধন্যবাদ দিছোঁ। এতিয়া চাওক, মানুহ বিশেষকৈ সকলো দলতে ভাল বেয়া মানুহ থাকে। এতিয়া আজিৰ তাৰিখত মই যিটো দেখি আছোঁ ৰাজনৈতিক প্ৰেক্ষাপটত, কংগ্ৰেছৰ পৰা যিবিলাক মানুহ বিজেপিলৈকে আহি আছে, অহাৰ পিছত তেওঁলোক বেয়া। আজিৰ তাৰিখত কংগ্ৰেছৰ পৰা যদি আহিছে বিজেপিলৈকে, তেতিয়াহ'লে সেই মানুহজন বেয়া। আজি ৰাতুল কলিতা বেয়া হ'ব, ৰাতুল কলিতা আজিৰ তাৰিখত বেয়া, ভূপেন বেয়া বেয়া আজিৰ তাৰিখত। কিন্তু আমি চাব লাগিব যে কোনে নেতৃত্ব দি আছে মানুহক, নেতৃত্বৰ ওপৰতহে মানুহৰ যোগ্যতাটো নিৰূপণ কৰিব লাগে। কংগ্ৰেছৰ নেতৃত্ব আজি চাওক সকলো ফালে, আজি কংগ্ৰেছে মিটিং কৰিব পৰা নাই কোনোফালে। বৰক্ষেত্ৰী সমষ্টিত চাওক, আমি যিহেতু বৰক্ষেত্ৰী সমষ্টিৰ, আজি যুৱ প্ৰজন্মৰ পৰাই হওক বৃদ্ধলৈকে সকলোৱে আজি আশীৰ্বাদ যাত্ৰা, মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰাত হিলদল ভাঙি ওলাই আহিছে। কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত আপুনি ৰাস্তাটোত চাওক, অকল গাড়ীখন গৈ আছে, আগত আপোনাৰ মাইক্ৰফোন দুটা আছে আৰু গাড়ীখন গৈ আছে, ৰাস্তাত মানুহ নাই। আৰু মুখ্যমন্ত্ৰীৰ এটা প্ৰেক্ষাপট চাওক আপুনি, হাজাৰ হাজাৰ মানুহ, বৃদ্ধৰ পৰা আপোনাৰ যিসকল শাৰীৰিকভাৱে সক্ষম লোক, তেওঁলোকো ওলাই আহিছে। কংগ্ৰেছৰ কাম কাজ হোৱা নাছিল নেকি? কংগ্ৰেছৰ কামত চাওক, কংগ্ৰেছৰ কামত কাম কাজবিলাক কি হৈছে কি হোৱা নাই, আজিৰ তাৰিখত যদি আমি নিৰূপণ কৰোঁ, ষোল্লৰ আগত নলবাৰী টাউনখন কেনেকুৱা আছিল আৰু এতিয়া আজিৰ তাৰিখত নলবাৰী টাউনখন কেনেকুৱা, কংগ্ৰেছীসকলে চালেই দেখিব। দুৰ্নীতি হৈছিল নেকি কংগ্ৰেছৰ? যিহেতু দুৰ্নীতিয়ে, সেইকাৰণেতো ডেভেলপ হোৱা নাছিল। যদি দুৰ্নীতিয়ে হোৱা নাছিল, তেতিয়াহ'লে নলবাৰী টাউনখন কিয় আজিৰ তাৰিখত, আজি যিটো পৰিৱেশ সেইটো কিয় হোৱা নাছিল তেতিয়াহ'লে? আজিৰ তাৰিখত যে অসমত যে সকলো ফালে যে ব্ৰহ্মপুত্ৰৰ ওপৰত যে ডাঙৰ ডাঙৰ ব্ৰিজ হ'ল, গুৱাহাটী টাউনখন যে আজি ধৰিব নোৱাৰা অৱস্থা হ'ল, কিয় হ'ল? যদি দুৰ্নীতি হোৱাই নাছিল তেখেতসকলৰ দিনত, তেতিয়াহ'লে তেখেতসকলেও কৰিব পাৰিলেহেঁতেন। গতিকে আজিৰ তাৰিখত সুন্দৰ পৰিৱেশ বিজেপিৰ।